আচ্ছা দাদা, চৰকাৰী আজিৰ দিনৰ কিবা নিউজ আছে নেকি? দাদা আহিছে হয়, চৰকাৰী এটা বিশেষ খবৰ আছে আমাৰ অসম চৰকাৰৰ ফালৰ পৰা। আধাৰক লৈ এটা আপডেট আছে, আপুনি ঘূৰি আহক, মই দেখাই আছো কি এই আপডেটটো। এয়া চাওক, হিন্দুস্তান টাইমছ হয় এইটো। হিন্দুস্তান টাইমছত এটা মানে আৰ্টিকেল প্ৰকাশ পাইছে, আধাৰ ফৰ এডাল্ট ইন আছাম লাইকলি টু ৰিকুৱাৰ ডেপুটি কমিশনাৰ ক্লিয়াৰেন্স। মানে এতিয়া পৰা আপুনি যদি প্ৰাপ্তবয়স্ক মানে 18 বছৰ ওপৰৰ কোনোবা মানুহ হয় আৰু আপুনি আধাৰ কাৰ্ড বনাব বিচাৰিছে, তেনেহ'লে আপুনি বৰ্তমান DC অফিচৰ পৰা ক্লিয়াৰেন্স ল'ব লাগিব, অৰ্থাৎ DCৰ পৰা আপুনি ভেৰিফাই কৰিব লাগিব, তেতিয়াহে আপুনি আধাৰ কাৰ্ড বনাব পাৰিব। আৰু যদি আপোনাৰ বয়স 18 বছৰতকৈ কম হয় তেনেহ'লে সেইটো দৰকাৰী নহয়, আপুনি যিকোনো এটা আধাৰ চেণ্টাৰত গৈ পেলাই আপুনি আধাৰ কাৰ্ডখন বনাব পাৰিব। আচ্ছা, এই কামটো কিয় কৰিছে চৰকাৰে, আপুনি অলপ বুজাই ক'ব নেকি? আচ্ছা, এই কামটো কৰাৰ পিছত এটা কাৰণ আছে। বৰ্তমান আপোনালোকে গম পাইছে যে অসমত বাংলাদেশীক লৈ পেলাই বহুত এটা ডাঙৰ পৰিৱেশ সৃষ্টি হৈছে। চৰকাৰে অবৈধ বাংলাদেশীবিলাকক মানে খেদাই আছে। তাৰ কাৰণে যাতে আৰু অবৈধ বাংলাদেশী আমাৰ ভাৰতত আগ্ৰাসন কৰিব নোৱাৰে, আমাৰ অসমত সোমাব নোৱাৰে, কাৰণ অসমত আহি তেওঁলোকে ভুৱা আধাৰ কাৰ্ড বনাই পেলাই যিকোনো চৰকাৰী সা সুবিধা পাই আছে, আৰু আমাৰ যিসকল সাধাৰণ নাগৰিক, যিসকল মানে স্থানীয় বাসিন্দা, তেওঁলোকে সেই সুবিধাবিলাক ল'ব পৰা নাই। গতিকে চৰকাৰে বা আমাৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে বৰ্তমান এই ডিচিজনটো লৈছে যে আপুনি যদি আধাৰ কাৰ্ড বনাব লাগে, য'তে ত'তে বনাব নোৱাৰিব। 18 বছৰৰ ওপৰত যদি হৈছে তেনেহ'লে য'তে ত'তে বনাব নোৱাৰিব, আপুনি DCৰ পৰা ক্লিয়াৰেন্স ল'ব লাগিব।